So hello everyone, welcome once again to my YouTube channel Delta Assam. So আজি আমি on student demand BSc 6th semester যিখন partial differential equation question paper হয়, so previous year question paper হয় 2022. So সেই question paper খনৰ আমি যিখিনি short question আহিছে, that means 1 mark question আহিছে, so সেই 1 mark question খিনি আমি solve কৰিম. 2022 partial differential equation mathematics or আমি question paper খন আমি solve কৰিম, ঠিক আছে? তো তোমালোকে ভিডিওটো শেষলৈকে চাবলৈ ট্ৰাই কৰিবা আৰু যদি কাৰোবাৰ কিবা ডাউট আছে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব দ্য চেনেল কুৱেশ্যন নম্বৰ 1 আনসাৰ এনি 7 টোটেল 7টা কৰিব দিছে তো 7টা কৰিম আৰু এক্সেস কৰিব চেষ্টা কৰিম তোমালোকে চাই যাবা খালি কিবা ডাউট থাকিলে জনাবলৈ নাপাহৰিবা ফাৰ্স্ট কুৱেশ্যনটো হৈছে দা equation of the form so কি দিয়া আছে চাই লোৱা is known as so এটা particular differential equation দিয়া আছে so সেই particular differential equation টো কি differential equation হয় so option কিটা দিয়া আছে তোমালোকে আইডেন্টিফাই কৰিব লাগে তো ফাৰ্স্ট হৈছে Sirfit equation বুলি দিয়া আছে option B দিয়া আছে Lagrange equation দিয়া আছে option C দিয়া আছে আমাক Bernoulli's equation and option D দিয়া আছে আমাক কি দিয়া আছে Clairaut equation তো কোনটো কারেক্ট অপশন হয় তো ক্লিয়ারলি ধৰিব পাৰিছা this is Lagrange equation option B is the correct one ঠিক আছে তো এটো এটা কাৰ স্ট্ৰাকচাৰ হয় Lagrange equationৰ স্ট্ৰাকচাৰ হয় য'ত P কি হয় তো P is nothing but so del তোমালোকে এনেকৈ লিখিব পাৰা del R by del X so small q is nothing but del R by del Y আৰু R2 টো দিয়া আছে ৰাইট হেণ্ড সাইডত ঠিক আছে so তোমালোকে নিশ্চয় ধৰিব পাৰিছা আইডেন্টিফাই কৰিব পাৰিছা যে this is a basically Lagrange equation so question number 2 লৈ আগবাঢ়ো আমি তো question number 2 কি দিয়া আছে আমি চাই লওঁ question number 2 আমাক দিয়া আছে চোৱা তোমালোকে ভালকৈ অবজাৰ্ভ কৰিবা how many minimum numbers of independent variable so how many so minimum so number of so independent so variables how many minimum numbers of independent variables does a partial differential equation require so kimanta minimum independent variable eta partial differential require কৰে তো আনসারটো তোমালোকে সো কি হয় আইডিয়া কৰিবই পাৰিছা তো মিনিমাম 2 তো কিহৰ কাৰণে আমি যেতিয়া partial differential লগৰ ইকুৱেশনৰ লগত ডিল কৰো দ্যাট মিন্স আমি এটা পাৰ্টিকুলাৰ ফাংচনৰ কি কৰিব লগা হয় তো partial differential coefficient বিলাক তো differential coefficient বিলাক কেনেকুৱা হয় তো লাইক del f by del x so del f by del y so এনেকুৱা ফৰ্মত থাকে ঠিক আছে তো এটা সিম্পল এক্সাম্পল এটা দিছো জাস্ট বুজাবৰ বাবে আৰু আমি জানো যে পাৰ্শিয়াল ডেৰিভেটিভ কাৰ কৰো আমি ফাংচন অফ সেভাৰেল ভেৰিয়েবল টু স্টাৰ্টিং ফ্ৰম তো ফাংচনটোৰ অৰ্ডাৰ কিমানৰ পৰা অৰ্ডাৰ হয় তো সেকেন্ড অৰ্ডাৰৰ পৰা আমি কি কৰো আমি ফাংচনটোৰ অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ ফাংচনৰ পৰা আমি কি কৰো পাৰ্শিয়াল ডিফাৰেন্সিয়েচন আমি কৰো ঠিক আছে দ্যাট মিন্স আমি পাৰ্শিয়াল ডিফাৰেন্সিয়েচন ডিল কৰিব হলে আমি ফাংচনটো কেনেকুৱা হ'ব লাগে ফাংচন অফ সেভাৰেল ভেৰিয়েবল আৰু যাৰ মিনিমাম ডিগ্ৰী কিমান হ'ব লাগে সৰি মই অৰ্ডাৰ বুলি কৈছিলো ডিগ্ৰী বুলি বলে ক'লে বেছি পাৰফেক্ট হ'ব কথাটো তো মিনিমাম ডিগ্ৰী কিমান হ'ব লাগে 2 হ'ব লাগে তো এক্সাম্পল হিচাপে আমি লাইক এনেকৈ লিখিব পাৰোঁ যে xy + 1 ধৰিলো ফাংচনটো তো আমি গম পাওঁৱে সেই কথাটো কনসেপ্ট আমি জানো গতিকে আমি ক'ব পাৰোঁ যে তো মিনিমাম নাম্বাৰছ অফ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলছ ডাজ এ পাৰ্শিয়াল ডিফাৰেন্সিয়েল ইকুৱেশ্যন ৰিকুৱায়াৰ কিমান হয় 2 হয় ঠিক আছে তো তোমালোকে ধৰিব পাৰিছা আইডিয়াটো নিশ্চয় কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে কুৱেশ্যন নম্বৰ 3 লৈ আহোঁ কুৱেশ্যন নম্বৰ 3 ত আমাক কি দিয়া আছে আমি চাই লওঁ ঠিক আছে question number 3 is find the degree and order of the differential equation dia ase ki find the degree and order of the differential equation so dia ase partial differential equation keneke del cube z divided by del x cube plus so del cube z divided by del x
del y square the square plus del z by del y equal to sin x plus 2y. So ইয়াৰ কি হয় যে ইয়াৰ অৰ্ডাৰ আৰু ডিগ্ৰী আমি ফাইণ্ড আউট কৰিব লাগে তো আমি যেনেকৈ অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েশ্যনত আমি অৰ্ডাৰ আৰু ডিগ্ৰী যেনেকৈ ফাইণ্ড আউট কৰিছোঁ ছেইম ৱে হয় তো আমি তাত অৰ্ডাৰ কি কৰিছিলোঁ যে হায়েষ্ট অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন যিটো প্ৰেজেণ্ট আছে সেইটোৰ যিটো অৰ্ডাৰ হয় সেইটোৱে কি হয় ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটোৰ বাবে অৰ্ডাৰ হয় ইয়াতে তোমালোকে ন'টিচ কৰিছাই নিশ্চয় ইয়াতে কিমান আছে হায়েষ্ট অৰ্ডাৰ ডিফাৰেঞ্চিয়েল কফিচিয়েণ্টটো ইয়াতে কিউবিক অৰ্ডাৰ আছে গতিকে ইয়াতে অৰ্ডাৰ কিমান হ'ব চ' হিয়াৰ therefore the order of this differential equation কিমান হ'ব 3 হ'ব and ইয়াৰ পাৱাৰ কিমান আছে 1 আছে তো ইয়াতে গতিকে ইয়াৰ আমি কি ক'ব পাৰোঁ চ' ডিগ্ৰী কিমান হ'ব তো ইয়াতে 1 হ'ব ঠিক আছে অৰ্ডাৰ 3 আৰু ডিগ্ৰী 1 হ'ব তো লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 4 তো কুৱেশ্যন নম্বৰ 4 ত কি দি আছে আমি চাই লওঁ which method can be used for finding which method can be used for finding the complete solution find a complete solution of a nonlinear partial differential equation of first order so option A দিয়া আছে কি আমাক জেকবি মেথড option B দিয়া আছে আমাক Stirpitz method option C দিয়া আছে both A and B and option D আমাক দিয়া আছে none of the above বুলি দিয়া আছে ঠিক আছে সো আমাক কি দিয়া আছে যে আমি ননলিনিয়াৰ পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যন ফাৰ্ষ্ট অৰ্ডাৰ আমি সলভ কৰিব বাবে কি মেথড ইউজ কৰোঁ তো এটা মেথডৰ লগত সকলোৱে পৰিচিত এইটো হৈছে Stirpitz মেথড আৰু জেকবিছ মেথডটো আছে তো সেইটো দিও আমি ননলিনিয়াৰ পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যন ফাৰ্ষ্ট অৰ্ডাৰ আমি সলভ কৰিব পাৰোঁ গতিকে তো বেছিকে ষ্টুডেণ্টে এই মেথডটোৰ লগত ফেমিলিয়াৰ হয় চ' জেকবিছ মেথডটো জেনেৰেলি বহুত ষ্টুডেণ্টে নপঢ়ে গতিকে নাজানে বস্তুটো গতিকে মই কৰিছোঁ যে এই দুইটা মেথডে আমি ইউজ কৰোঁ তো ননলিনিয়াৰ ফাৰ্ষ্ট অৰ্ডাৰ পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যন আমি সলভ কৰিব পাৰোঁ গতিকে কাৰেক্ট অপশ্যনটো কোনটো হ'ব তো কাৰেক্ট অপশ্যন উইল বি অপশ্যন চি তো আনচাৰত লিখিবা কি অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন তো লেটছ মুভ টু দ্য নেক্সট প্ৰব্লেম দেন কুৱেশ্যন নম্বৰ 4 ইজ ডান কুৱেশ্যন নম্বৰ 5 টোলৈ আহোঁ আমি কুৱেশ্যন নম্বৰ 5ত এটা পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া আছে ষ্টেট আমি কি কৰিব লাগে ষ্টেট ট্ৰু অৰ ফলছ বুলি আমি লিখিব লাগে ঠিক আছে ট্ৰু অৰ ফলছ কি হয় আমি লিখিব লাগে তো দিয়া আছে কি দ্য ইকুৱেশ্যন কি দিয়া আছে uxx plus uyy plus uzz equal to 0 দিয়া আছে ঠিক আছে is an hyperbolic equation বুলি দিয়া আছে ঠিক আছে তো আনসাৰটো চোৱা কেনেকৈ আমি সলভ কৰিব পাৰোঁ ঠিক আছে সো এটা ষ্টেণ্ডাৰ্ড ষ্ট্ৰাকচাৰ আছে তো আমি ক্লাছিফিকেশ্যন অফ পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যন সকলোৱে পঢ়িছোঁ তো তাত এটা ষ্টেণ্ডাৰ্ড পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ ষ্ট্ৰাকচাৰ তোমালোকে পাইছা আৰু সেই ষ্ট্ৰাকচাৰটোৰ লগত ফেমিলিয়াৰ হয় তোমালোকে তো এই ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ মই দেখাই দিছোঁ তোমালোকে তো এ ঠিক আছে তো এ uxx প্লাছ b uxy প্লাছ c কি হয় uyy so plus function of x y then ux uy equal to 0 so structure a differential equation to structure logot partial differential equation structure logot familiar so yet আমি data discriminant পাওঁ discriminant to কি হয় so b square minus 4ac আৰু এই discriminant টোৰ sign convention that means ই পজিটিভ হয় নে নেগেটিভ হয় নে ইকুৱেল টু 0 হয় so তাৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি এটা পাৰ্শিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যন ইলিপ্টিক হ'বনে প্যাৰাবলিক হ'বনে হাইপাৰবলিক হ'বনে আমি ডিসাইড কৰোঁ যদি গ্ৰেটাৰ দেন 0 হয় তো ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি হয় তো হাইপাৰবলিক হয় তো সকলোৱে জানা তো নেক্সট যদি b স্কয়াৰ মাইনাছ 4ac যদি লেছ দেন 0 হয় তেতিয়াহ'লে আমি কি পাওঁ ইলিপ্টিক হয়
এগেইন যদি বি স্কোৱাৰ মাইনাছ 4ac কি হয় ইকুৱেল টু 0 হয় তেতিয়া ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো কি হয় পেৰাবলিক হয় তো সকলোৱে আমি জানো গতিকে ইয়াতে চোৱা ইয়াত এ বি চি ভেলু কি হয় ইয়াতে তোমালোকে দেখি আছা ইয়াত এ ভেলু কিমান হৈ আছে বি ভেলু কিমান হৈ আছে আৰু তো চি ভেলুটো নাই ইয়াতে বিটো নাই ইয়াতে এ বি চি ইয়াতে এ ভেলুটো আমি পাইছোঁ কিমান 1 চি ভেলুটো পাইছোঁ 1 আৰু বি ভেলুটো 0 গতিকে ইয়াতে ডেছক্ৰিমিনেণ্টটো কি ভেলু কিমান হয় চ' বি স্কোৱাৰ মাইনাছ 4ac ভেলু কিমান হয় চ' আমি গম পাই আছোঁ -4 হুইচ ইজ লেছ দেন 0 গতিকে এই কুৱেশ্যনটো কি হ'ব ই কি ৰিপ্ৰেজেণ্ট কৰিব ইলিপ্টিক পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ৰিপ্ৰেজেণ্ট কৰিব চ' যিটো আমাক কুৱেশ্যনটো দিয়া আছে এইটো হাইপাৰবলিক বুলি পেলাই হুইচ ইজ এ ৰং ষ্টেটমেণ্ট ত' ষ্টেটমেণ্টটো ফল্ছ হয় ত' আনচাৰ কি হ'ব দিছ ইজ এ ফল্ছ ষ্টেটমেণ্ট বুলি লিখিব লাগে ঠিক আছে ত' লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন দেন ঠিক আছে তো 6 নম্বৰ কুৱেশ্যনটো এটা ডাউটফুল কুৱেশ্যন তো মানে ফিল ইন দ্য ব্লেংকছ এটা জেগাত দিব লাগিছিলে তো 6 নম্বৰ কুৱেশ্যনটো মই অলপ চিম্পলি লিখি দিছোঁ পাৰ্চিয়েল ফিল ইন দ্য ব্লেংকছ বুলি দিয়া আছে ফিল ইন দ্য তো ব্লেংকছ দিয়া আছে তো ইয়াতে দিয়া আছে কি ডেল জেড বাই ডেল এক্স তোমালোকে মোক জনাবাচোন মই কিছুদিন হ'ল মই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন মই প্ৰব্লেমবিলাকৰ লগত অলপমান ডিল কৰা নাই গতিকে চ' ইয়াত কিবা ৰখিও যাব পাৰে ঠিক আছে তো তোমালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা ঠিক আছে ইজ এ ডেছ এণ্ড ডেছ অৰ্ডাৰ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন দিয়া আছে তো আনচাৰ কি হ'ব চ' এইটো মই দেখা পাইছোঁ ক্লিয়াৰলি এইটো ছেকেণ্ড অৰ্ডাৰ হ'ব লাগে ঠিক আছে ইয়াতে 2 হ'ব তো ইয়াতে কি হ'ব তো সেই বস্তুটো লাগে ঠিক আছে তোমালোকে চাই পেলাই মোক জনাবা তো এইটো চোৱা লিনিয়াৰটোতো হ'বই তো চৰি এইটো নন লিনিয়াৰ হ'ব ঠিক আছে আৰু ইয়াতে নন লিনিয়াৰ হ'ব নন লিনিয়াৰ বুলি লিখিব পাৰা চ' নন লিনিয়াৰ ছেকেণ্ড অৰ্ডাৰ ঠিক আছে নন লিনিয়াৰ ছেকেণ্ড অৰ্ডাৰ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হ'ব ঠিক আছে চ' তোমালোকে চাবা যে মই যিটো আনচাৰ প্ৰভাইড কৰিছোঁ তো এনচাৰটো তোমালোকে লগত মেটচ কৰে নে নাই তোমালোকে কনচেপ্টখিনি অলৰেডি লাৰ্ণ কৰিছা তো মোক জনাবলৈ নাপাহৰিবা কুৱেশ্যন নম্বৰ 7লৈ আহোঁ তো কুৱেশ্যন নম্বৰ 7ত কি দি আছে আমি চাই লওঁ এবাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 7 the characteristic equation of so Lagrange differential equation di ase y ux plus x uy equal to u is বুলি দিয়া আছে তো চাৰিটা অপচন দিয়া আছে অপচন কেইটা লিখি লওঁ ফাৰ্ষ্ট স্পিড দিয়া আছে কি del x divided by u so none of the above the কোনটো অপচন হ'ব তোমালোকে জনাই চ' সলিউশনটো চোৱা আনসাৰটো চোৱা তোমালোকে যে যেতিয়া তোমালোকে characteristic equation লিখা Lagrange differential equation তো ফাৰ্স্ট dx লিখা ডিভাইডেড বাই কি হয় ফাৰ্স্ট হৈছে এইটো তো এই ux ৰ যেটো কোএফিচিয়েন্ট হয় তো সেই ux ৰ কোএফিচিয়েন্ট হয় তো ইয়াত y হ'ব দেন dy ডিভাইডেড বাই কাৰ কোএফিচিয়েন্ট হ'ব uy ৰ যেটো কোএফিচিয়েন্ট হয় x হ'ব দেন du বাই তো ৰাইট হ্যান্ড সাইডৰ টাৰ্মটো হ'ব u গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন বি হ'ব কাৰেক্ট অপচন বি ইজ দা কাৰেক্ট অপচন হ'ব ধৰিব পাৰিছা নিশ্চয় তো নেক্সট আমি আহো কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো কি দি আছে চাওঁ Question number 8. Question number 8 or key diase state true or false diase state so true or false ami sabo lage so state true or false ot soa ki diase x ux plus y uy equal to amak diase u square plus x square diase is a semilinear partial differential equation diase ঠিক আছে তো সেমিলিনিয়ার হয় না নহয় চাই লো তো ফার্স্ট তোমালোকে সেমিলিনিয়ার পার্শিয়াল ডিফারেন্সিয়াল ইকুয়েশন হলো ইন্ট্রোডিউস হৈ লব লাগিব সো pxy তো এনেকুৱা টাইপত যদি থাকে লাইক তো ux প্লাস তো qxy uy ইকুয়াল টু যদি rxyz এই স্ট্রাকচারটো যদি থাকে
তো আমি পাৰ্ট অফ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনক আমি কি কওঁ তো ছেমি লিনিয়াৰ কওঁ কিন্তু ইয়াতে চোৱা গিভেন ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটোত চ' ইয়াতে লেফ্ট হেণ্ড ছাইডটো ইয়াৰ লগত মেটচ কৰি আছে এই ষ্ট্ৰাকচাৰটোৰ লগত বাট ৰাইট হেণ্ড ছাইডত চোৱা এই ইউ স্কোৱাৰ টাৰ্মটো এক্সট্ৰাকৈ এড কৰা গৈছে চ' যাৰ বাবে তো এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো ছেমি লিনিয়াৰ হৈ নাথাকিব ঠিক আছে তো ফাংচন অফ এক্স ৱাই এণ্ড জেড যদি হৈ থাকিলেহেঁতেন দেন আমি ক'ব পাৰিলোহেঁতেন দিছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ৰিপ্ৰেজেণ্টছ এ ছেমি লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন বাট চিন্স here one extra term is added that is u square so therefore from here so we can conclude that this partial differential equation is not a semi-linear partial differential equation গতিকে statement is আমি লিখিব লাগিব false ঠিক আছে so in this way we can solve this problem তো ঠিক আছে I hope clearly বুজি পাইছা question number 10 লৈ আহক 10 টোত কি দিয়া আছে the partial differential equation is elliptical if the option kita দিয়া আছে তো অলপ আগত এটা কোৱেশ্চন কৰিছোৱে ডিসক্ৰিমিনেন্টৰ সহায়েৰে 4ac so greater than 0 option b দিয়া আছে b square minus 4ac so greater than equal to 0 option c দিয়া আছে b square minus 4ac so less than equal to 0 option d দিয়া আছে b square minus 4ac আমাক দিয়া আছে less than 0 তো কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে ধৰিব পাৰিছা অপশন d আনসাৰটো হ'ব অপশন D that is b square minus 4ac যদি less than 0 হয় তেতিয়া আমি কওঁ the partial differential equation is elliptic ঠিক আছে in this way তোমালোকে প্ৰবলেমবোৰ ডিল কৰিব পাৰিবা যদি কিবা ডাউট থাকে তো কমেন্ট সেকশনটো যেটো আছে তাত তোমালোকে সদায় কওঁ সো কমেন্ট কৰিবলৈ কাৰণে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে তো তোমালোকৰ সো ফিডবেক বিলাক দিব নাপাহৰিবা regarding this video ঠিক আছে আৰু কাবাৰ কিবা যদি প্ৰবলেম আছে সুধিবলৈ নাপাহৰিবা Thank you for visiting my channel.